হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আহি গ'ল ভাল খবৰ। যিসকল ছাত্ৰ ছাত্ৰীক ক্লাছ 9ত পঢ়ি আছে বা নৱম শ্ৰেণীত তেওঁলোকৰ যিখন ইংৰাজী বিষয় বা 6 মাইলী পৰীক্ষাৰ তেওঁলোকৰ কোনকেইটা লেচন পঢ়িব লাগিব এই সম্পৰ্কত আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে যিসকল নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আজিৰ এইটো ভিডিঅ' স্কিপ নকৰাকৈ প্ৰথমৰ পৰা ভালদৰে চাই থাকিব, কাৰণ তেওঁলোকৰ ইংৰাজী বিষয়ৰ যিখন পৰীক্ষা অনুষ্ঠিত হ'ব 6 মাহিলী পৰীক্ষা, আৰু সেইখন পৰীক্ষাৰ তেওঁলোকৰ কোনকেইটা লেচন বা গ্ৰামাৰৰ পৰা কোনখিনি পঢ়িব সম্পূৰ্ণ ইয়াত দিয়া আছে ভাগ ভাগ কৰি। গতিকে যিসকল নৱম শ্ৰেণীত পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে আজিৰ এইটো ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু এনেকুৱা ধৰণৰ সকলোবিলাক ভিডিঅ' এতিয়াৰ পৰা সময়মতে লাভ কৰিব। আৰু যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আৰু লগতে ভিডিঅ' ডিছক্ৰিপশ্যন তলত হোৱাটছআপ গ্ৰুপৰ লিংকটো দিয়া আছে, সেইখন লিংকত ক্লিক কৰি জইন হ'ব পাৰিব। আৰু ইয়াত চাবলৈ আছে যিখন ইংলিছ যিটো ছেকেণ্ড লেংগুৱেজ ইয়াত দিয়া আছে বা ছাবজেক্ট কোডটো ইয়াত দিয়া আছে, ইয়াৰ পৰা চাব পাৰিব। বা ক্লাছ 9ৰ তেওঁলোকৰ থিয়ৰী এক্সামটো 90 মাৰ্কৰ অনুষ্ঠিত হ'ব বা পাছ মাৰ্কটো 27, আৰু তেওঁলোকৰ 10 মাৰ্ক ইণ্টাৰনেল এছেছমেণ্টৰ বাবদ পাই যাব। কিন্তু তেওঁলোকৰ পৰীক্ষাৰ টাইমটো ইয়াত দিয়া আছে। লগতে 6 মাহিলী পৰীক্ষা বছৰীয়া পৰীক্ষা সম্পূৰ্ণ ইয়াত দিয়া আছে। লেচনৰ নাম বা গ্ৰামাৰৰ যিখিনি ভাগ সম্পূৰ্ণ কৰি দিয়া আছে, ছেকশ্যন A, B, C। কিন্তু ইয়াত যিটো হাফ ইয়াৰলি এক্সাম যিহেতু অনুষ্ঠিত হ'ব বা হাফ ইয়াৰলি এক্সামৰ কাৰণে যিহেতু আগতীয়াকৈ পঢ়িব লাগিব, সেইকাৰণে ইয়াত চাবলৈ পাইছে যিকেইটা ইয়াত চাবলৈ পাইছে আণ্ডাৰলাইন কৰি দিয়া আছে। যেনেকৈ A নম্বৰ যিটো ছেকশ্যন ইয়াত দিয়া আছে আনচিনৰ তলত এটা আণ্ডাৰলাইন অপশ্যন দিয়া আছে, সেইকাৰণে কম্প্ৰিহেনশ্যন চিনৰ আনচিন এইবাৰ তেওঁলোকৰ 6 মাহিলী পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। কিন্তু বাকী যিখিনি আছে সেইখিনি তেওঁলোকৰ বছৰীয়া পৰীক্ষাৰ কাৰণে পঢ়িব লাগিব। আৰু ইয়াত ৰিপৰ্ট ৰাইটিং বা ইয়াত টেন্স, ইউজ অফ পেছিভ ভইচ, এনেকৈ যিবিলাকৰ আণ্ডাৰত তলত যিটো আণ্ডাৰলাইন বুলি দিয়া আছে বা সেইখিনি হাফ ইয়াৰলি এক্সামৰ কাৰণে পঢ়িব লাগিব। তেওঁলোকৰ গ্ৰামাৰ বা কিতাপৰ গল্প বা পদ্যৰ পৰা যিখিনি পঢ়িব লাগিব হাফ ইয়াৰলি এক্সামৰ কাৰণে আণ্ডাৰলাইন কৰি দিয়াবিলাক সেইখিনি ভালকৈ চাব। আৰু বাকী যিখিনি আণ্ডাৰলাইন দিয়া নাই বা সেইখিনি পঢ়িব নালাগে। ইয়াত চাবলৈ পাইছে যিটো D নম্বৰ যিটো ভাগ দিয়া আছে, ইয়াত চাবলৈ পাইছে দ্য ফান দ্য হেড, ইয়াৰ তলত আণ্ডাৰলাইন কৰি দিয়া আছে দ্য চাউণ্ড অফ মিউজিক, মাই চাইল্ডহুড। এনেকৈ যিবিলাকৰ তলত আণ্ডাৰলাইন কৰি দিয়া আছে সেইখিনি 6 মাহিলী পৰীক্ষাৰ কাৰণে পঢ়িব লাগিব নৱম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে। আৰু বাকী তেওঁলোকৰ পঢ়িব নালাগে। বাকী সেইখিনি লেচন ফাইনেল পৰীক্ষাত যেতিয়া অনুষ্ঠিত হ'ব তেতিয়া সম্পূৰ্ণ লেচন পঢ়িব লাগিব। বা পয়ট্ৰিৰ পৰা দ্য ৰোড নট টেকেন, এনেকুৱা ধৰণৰ যিকেইটা আণ্ডাৰলাইন কৰি দিয়া আছে সেইখিনি চাব। আৰু তাৰপিছত তেওঁলোকৰ যিটো মুভমেণ্টছ দিয়া আছে সেইটোৰ পৰা তেওঁলোকৰ দ্য এডভেঞ্চাৰ্ছ অফ ট'টো, এইটো লেচনৰ পৰা তেওঁলোকৰ পৰীক্ষাত প্ৰশ্ন আহিব। আৰু এইখিনি তেওঁলোকৰ যিসকল নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ ইংৰাজী বিষয়ৰ যিখন 6 মাহিলী পৰীক্ষাৰ চিলেবাছ, আৰু এইখিনি চিলেবাছ তেওঁলোকে ফ'ল' কৰি তেওঁলোকে পঢ়িব পাৰিব আগতীয়াকৈ।